Good morning students. আজি মই ক্লাছ 10ৰ এডভান্স মেথমেটিক্সৰ বিন্যাস আৰু জোট চেপ্টাৰটো লৈ আহিছোঁ। পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন, বিন্যাস আৰু জোট। গতিকে আমি বিন্যাস আৰু জোট যিহেতু ক্লাছ 9ত আমি অলপ শিকি আহিছিলোঁ, গতিকে আমি কোনবিলাক প্ৰশ্ন বিন্যাস আৰু জোটত কৰিম আমি প্ৰথম জানিব লাগিব। আমি চিনি পাব লাগিব প্ৰশ্নবিলাক, কোনবিলাক প্ৰশ্ন আমি বিন্যাসত কৰিব লাগিব, কোনবিলাক প্ৰশ্ন আমি জোটত কৰিব লাগিব। গতিকে বিন্যাস আৰু জোটৰ চিনাক্তকৰণ, বিন্যাস আৰু জোটৰ চিনাক্তকৰণ। গতিকে কোনবিলাক প্ৰশ্ন আমি বিন্যাসত কৰিম, কোনবিলাক জোটত কৰিম। গতিকে বিন্যাস আৰু জোটৰ মাজৰ পাৰ্থক্য হ'ল, বিন্যাস আৰু জোট, এই বিন্যাস আৰু জোটৰ মাজৰ পাৰ্থক্য হ'ল, মই 1 নম্বৰত লিখিছোঁ, বিন্যাস মানে হ'ল এটা সাজোন। ই এটা সাজোন। বিন্যাস মানে কি আমি গম পালোঁ, বিন্যাস হ'ল এটা সাজোন। ইয়াত ক্ৰমৰ সম্পৰ্ক আছে, ইয়াত ক্ৰমৰ সম্পৰ্ক আছে। মই যিহেতু আখৰ হেণ্ডৰাইটিংখিনি অলপ বুজাত অসুবিধা হ'ব, চ' মই মুখেৰেও কৈ গৈছোঁ। গতিকে বিন্যাস আৰু জোটৰ মাজৰ সম্পৰ্কত প্ৰথম কণ্ডিশ্যন কি হ'ল, বিন্যাস হ'ল এটা সাজোন, ইয়াত ক্ৰমৰ সম্পৰ্ক আছে। অৰ্থাৎ এ আৰু বি লিখা আৰু বি আৰু এ লিখা এই দুইটাই বেলেগ বেলেগ বুজায়। তাৰমানে ইয়াত দুটা গোট বুজায়। এ বি আৰু বি এ সেই দুটাই কি হ'ল, একোটা গোট। আৰু জোট হ'ল একোটা বাছনি। জোট মানে কি, একোটা বাছনি। বাছনি মানে হ'ল চিলেকশ্যন, SELCTION, চিলেকশ্যন বা চইচ। ঠিক আছে, ইয়াত কোনো ক্ৰমৰ সম্পৰ্ক নাই, ক্ৰমৰ সম্পৰ্ক নাই। তাৰমানে কি, এ বি আৰু বি এ যদি আমি লিখোঁ তেতিয়াহ'লে দুইটাই একেই বুজায়। এ বি লিখা আৰু বি এ লিখা দুইটাই একেই। ঠিক আছে, এতিয়া সম্পৰ্ক দুই হ'ল, আমি কেতিয়াবা প্ৰশ্নত পাওঁ ন, শাৰী পাতি বা থিয় হৈ থকা বা এটা শাৰীত বহি থকা, কি শাৰী পাতি বা থিয় হৈ থকা বা একেটা শাৰীত বহি থকা, এনেকুৱা ধৰণৰ যদি আমি কুৱেশ্যন পাওঁ, ঠিক আছে, এনেকুৱা ধৰণৰ যদি আমি কুৱেশ্যন পাওঁ তেতিয়াহ'লে সেই কুৱেশ্যনবিলাক আমি বিন্যাসত কৰিব লাগিব। আৰু কোনবিলাক কুৱেশ্যন আমি জোটত কৰিম, যদি আমাক দল বন্ধা বুলি কয়, দল বান্ধি, হয়নে, যদি এনেকৈ দল বান্ধি বুলি কয় তেতিয়াহ'লে এই দল বান্ধি বুলি ক'লে আমি এই প্ৰশ্নবিলাক আমি জোটত কৰিব লাগিব। ঠিক আছে, তেনেকৈ আমাৰ মই ওপৰটো মোহাৰি দিছোঁ দেই। 3 নম্বৰত ধৰি লোৱা, যদি অংকৰে গঠিত দিয়ে, যদিহে অংকৰে গঠিত প্ৰশ্ন থাকে তেতিয়াহ'লে আমি কিহত কৰিব লাগিব, বিন্যাসত কৰিব লাগিব। অংকৰে গঠিত যদি হয় তেতিয়াহ'লে কিহত কৰিব লাগিব, বিন্যাসত। তাৰমানে 0, 1, 2, 3 তেনেকৈ 9লৈকে যদি থাকে, এনেকৈ অংকৰে গঠিত কুৱেশ্যন থাকিলে আমি কি কৰিম, বিন্যাসত কৰিম। আৰু জোটত কোনবিলাক কৰিম, যদি কমিটি বুলি দিয়া থাকে, যদি আমাক কমিটি গঠন বা উপ কমিটি গঠন এনেকুৱা প্ৰশ্ন যদি দিয়ে, কমিটি গঠন, উপ কমিটি গঠন যদি প্ৰশ্ন দিয়ে তেতিয়াহ'লে আমি কিহত কৰিম, জোটত কৰিম। ঠিক আছে, তেনেকৈ ধৰি লোৱা আমাক আখৰ সম্বন্ধীয় শব্দ গঠন আদি দিয়ে, যদি আমাক কি দিয়া থাকিব, আখৰ সম্বন্ধীয় বা শব্দ গঠন, হয়নে, আমাক যদি আখৰ সম্বন্ধীয় বা শব্দ গঠন আদি যদি দিয়া থাকে তেতিয়াহ'লে সেই প্ৰশ্নটো আমি কিহত কৰিব লাগিব, বিন্যাসত কৰিব লাগিব। আৰু জোটত আমি কোনবিলাক কৰিম, জামেট্ৰি সম্বন্ধীয় যদি কুৱেশ্যন দিয়া থাকে, জামেট্ৰি সম্বন্ধীয় কুৱেশ্যনবিলাক আমি কিহত কৰিব লাগিব, জোটত কৰিব লাগিব।
ঠিক আছে, গতিকে এইবিলাকে হ'ল আমাৰ জোঁট আৰু বিন্যাসৰ মাজৰ সম্পৰ্ক বা জোঁট আৰু বিন্যাস সম্পৰ্ক নহয়, জোঁট আৰু বিন্যাসৰ প্ৰশ্নবিলাক আমি চিনাক্তকৰণ কৰাৰ পদ্ধতি। ঠিক আছে, এতিয়া আমাৰ বিন্যাসৰ কিছুমান সূত্ৰ আছে। বিন্যাসৰ সূত্ৰ কিছুমান আছে আৰু সূত্ৰ নাম্বাৰ 1 হ'ল NPR। NPR ইকুৱেল আমি লিখিম ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n মাইনাছ r, য'ত r গ্ৰেটাৰ দেন 0 লেছ দেন ইকুৱেল n। ঠিক আছে, NPR ইকুৱেল আমি কি লিখিম ফেক্টৰিয়েল